এহাল ককাই ভাইৰ কথা মই ক'ব বিচাৰিছোঁ। এতিয়া দুয়োজনৰ মাজত খুব কাজিয়া, একেখন ঘৰতে থাকে। এতিয়া চান্দা বিচাৰি যোৱা ব্যক্তি কেইগৰাকী তলৰ মহলাত থকা ভাইটিৰ ঘৰত সোমাইছেহে, সোমাই তাত চান্দা ল'লে। লোৱাৰ পাছত ওপৰৰ পৰা ককাইকে সেই দৃশ্যটো দেখি আছে। তেওঁলোকে চান্দাটো সেইখন ঘৰৰ পৰা লোৱাৰ পাছত এতিয়া ওপৰ মহলালৈ যাবলৈ আৰম্ভ কৰিছিলহে। তেতিয়া তলৰ মহলাত ভায়েকে কৈছে, কিয় মই দিলোঁ নহয়, আমি একেখন ঘৰৰে, দাদাই আকৌ কিয় বেলেগ কৈ দিব? এয়া দাদা মোৰ ফালৰ পৰাই দিছোঁ। সেই কথাষাৰ ওপৰৰ মহলাত থকা ককাইকে শুনি আছে। সেইখিনি সময়ত শুনি ককাইক আচৰিত, আৰে ইমান দিন যিখন ঘৰত আছোঁ সেইখন ঘৰৰ তলৰ মহলাত মই ভাবি আছিলোঁ মোৰ ভাইটিয়ে মোক বেয়া পায়, আমাৰ মাজত সম্পৰ্কত ফাট মেলিবলৈ আৰম্ভ কৰিছে। আজিচোন ভাইটিয়ে বৰ ডাঙৰ কথা এটা কৈ দিলে। পইচাটো অৰ্থাৎ এই 100-200 টকাৰ চান্দাৰ কথা নহয়, কিন্তু সেই মুহূৰ্তত যে ভায়েকে ক'লে যে আমিতো একেখন ঘৰ এবাৰ দিলোঁ নহয়, হৈ গ'ল, সেই কথাষাৰে ক'ৰবাত ককায়েকক আৱেগিক কৰি তুলিলে। তাৰপাছত ককায়েকেও নিজৰ সন্তানক শিকোৱা হ'ল যে তোমালোকে বেছিকৈ উৎপাত নকৰিবা, তলত তোমাৰ খুৰাই আমনি পাব। তোমালোকে হুলস্থুল নকৰিবা, আমনি পাব। ওলাই যাওঁতে খুৰা খুৰীক মাত লগাই যাবা। তলতো কোৱা হৈ গ'ল নিজৰ সন্তানক যে ক'ৰবালৈ যাওঁতে বৰমা বৰদেউতাক এবাৰ সেৱা কৰি যাবা। লাহে লাহে সম্পৰ্কটো গাঢ় হ'ল। তেনেকুৱা সুযোগ সুবিধা আপুনি মই চাগে বহু পাইছোঁ নহয় জীৱনত। মই মাত্ৰ এইটো এটা উদাহৰণ দাঙি ধৰিলোঁ, আমাৰ সমাজত তেনে বহু আছে। সেই সম্পৰ্কবোৰ সেইবোৰ আমি কেনেকৈ এতিয়া মজবুত কৰিব পাৰিম? আমি সদায় নয়াৰ্থক কথাবোৰ পাতি থাকোঁ, আমি কৈ থাকোঁ এইখিনি কাজিয়া হৈছে, কিন্তু কিয় হৈছে? আমাৰ সমস্যা আহিছে, উশৃংখল হৈছে, দ্বন্দ্ব হাই কাজিয়াই আমাৰ মাজত বিভেদ আনিছে, কিয় হৈছে? তাক শেষ কৰিব পৰা কিবা উপায় আছে নেকি? উপায় সেই নেদেখাজনেহে দিব পাৰিব, ভগৱন্তইহে দিব পাৰিব। কেনেকৈ দিব পাৰিব? আধ্যাত্মিক উপলব্ধিয়ে দিব পাৰিব। সেইখিনি মুহূৰ্তত যদি সেই ককাইকে উপলব্ধি নকৰিলেহেঁতেন কথাষাৰ, তেনেকুৱা বহু কথায়ো তেওঁ শুধৰণি কৰিব নোৱাৰিলেহেঁতেন। এনেকুৱা 10 দিন নালাগে, এমাহ নালাগে, বছৰজোৰা ভাগৱত শুনি থাকিলেও যি মানুহে ভাবে যে মই আৰু এওঁলোকৰ কথা নুশুনো, মই নামানো, তেওঁক কোনোবাই শুনোৱাব পাৰিব নেকি? তেখেতক কোনোবাই বুজাব পাৰিব নেকি? হয়তো কেতিয়াও বুজাব নোৱাৰিব।